So last night, while on his way to Kokrajhar, Assam Chief Minister Himanta Biswa Sharma met with some people at Borpeta Road. The group of people had gathered at Borpeta Road last night as the Chief Minister's cavalcade was passing through the area while en route Kokrajhar from Guwahati. CM Sharma made it a point to halt there and interact with the people who were waiting for him. আজি সঁচাকৈ আমাৰ ভাল লাগি আছে কাৰ্যকৰ্তাসকলৰ আমি ৰাতি 12টা বজাত এনেকৈ কাৰ্যকৰ্তাসকলে একগোট হৈ আছিলোঁ চিমলাগুৰি হাইৱেত অহাকালি কেবিনেট বৈঠক আছে কোকৰাঝাৰত তাৰ প্ৰাগমুহূৰ্তত যেতিয়া মাননীয় অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী এই বাই ৰোডত তেওঁ যাই আছিল আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ আৰু চাই তেওঁ নিজে গাড়ী ৰখি আমাৰ কাৰ্যকৰ্তাসকলক যি বাৰ্তালাপ কৰিলে তাৰ কাৰণে আমি বৰপেটা নগৰ মণ্ডলৰ পৰা তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্যকৰ্তাসকলক যেনেকৈ উৎসাহ প্ৰদান কৰি আছে আমি বিচাৰিছোঁ তেওঁ এই জনপ্ৰিয়তা আৰু তেওঁ প্ৰতিবাৰে বা অহা 26তো যাতে তেওঁ বিপুলভাৱে জয়ী হয় আৰু অহাবাৰো যাতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনে মুখ্যমন্ত্ৰী হিচাপে আমাৰ অসমৰ শাসনভাৰ গ্ৰহণ কৰে আমি কাৰ্যকৰ্তাসকলে এইখিনি আশা